আজি আমি মেখেলা চাদৰৰ ব্লাউজ কাটিবলৈ শিকিম। এইটো হ'ল ব্লাউজৰ পিচটো আৰু এইটো হ'ল তলত দিয়া কটন কাপোৰখিনি, মাৰ্কিং কাপোৰ। ফিটা এডাল, কেঁচি আৰু এইটো আমাৰ মেজাৰমেণ্টৰ বুকখন। এইটো আমাৰ মেজাৰমেণ্টৰ কিখন বুক আছে, চেচ আছে ইয়াত 36 আৰু কমৰ আছে 29 হাফ, আৰু ফ্ৰণ্ট ছাইড ডিঙি আছে 7, বেক ছাইড ডিঙি 7 আৰু আৰ্ম হ'ল আছে 15 আৰু দীঘলটো আছে হাতৰ 10 আৰু ইফালে 9 আছে। হাতৰ যিটো ৰাউণ্ডটো কিলাকুটিৰ ফালে সেইটো, আৰু পিঠিৰ ডিজাইনটো দিয়া আছে আৰু দীঘলটো 13, ব্লাউজৰ দীঘলটো 13 আৰু পইণ্ট আছে 10। এই মেজাৰমেণ্টটো আমি ইয়াতে এইটো কাপোৰত কাটিম। আপোনালোককতো মই আগতে শিকাইছোঁৱে বডি মেজাৰমেণ্ট কেনেকৈ ল'ব লাগে, সেইমতে মই এই মেজাৰমেণ্টটো কৰিছোঁ। এতিয়া এইমতে মই কাপোৰৰ এই বস্তুখিনি কাটি দিম। এইটো আমাৰ মাৰ্কিং কাপোৰখিনি, ইয়াতে মই 70 পইণ্ট কাপোৰ লৈছোঁ। এতিয়া আমি মেইন কাপোৰটো ছাইড কৰি থৈ দিম আৰু মাৰ্কিং কাপোৰটো এনেকৈ খুলি ল'ম। আগতে আমি বেক ছাইডটো কাটিম। এইটো ইফালে 70 পইণ্ট আছে, ইফালে 70 পইণ্ট আছে। আমি এইটোৰ এই ছাইডৰ পৰা আমি কাপোৰটো ভাঁজ কৰিম এনেকৈ। এইটো আমি বেক পাৰ্টটো ওলাম আগতে, দীঘলটো জুখিম আৰু বডিটো জুখিম আগতে। দীঘল আছে ব্লাউজৰ 13 আৰু বডি আছে 36, আৰু আমি অলপ বেছি ৰাখিব লাগে চিলাইৰ কাৰণে, আৰু দুই চাইডে ৰাখিব লাগিব। কেতিয়াবা যদি আমি শকত হৈ যাওঁ তেতিয়া আমি চাইডেদি খুলি ল'ব পাৰিম, সেইকাৰণে আমি দুই চাইডে 1 বা 1.5 ইঞ্চকৈ বেছিকৈ ৰাখিম কাপোৰ। আৰু বডিটো আছে, আগতে আমি দীঘলটো জুখিম। দীঘলটো আমাৰ যদি 13 আছে তেতিয়াহ'লে আমি 1 ইঞ্চ বেছি ল'ব লাগিব, 14 ল'ব লাগিব। আমি 14ত এনেকৈ মাৰ্ক কৰিম। হৈ গ'ল 14। তলেদি আমি কাপোৰটো সমান কৰি ল'ব লাগিব, কাপোৰটো যদি কেতিয়াবা অসমান হৈ থাকিব পাৰে। এতিয়া আমি জুখিম 14 হ'ল নে নাই, হৈছে 14। আৰু বডিটো আমাৰ 36 হ'লে 36 4 ভাগ কৰিলে, যিহেতু আমি এইটো বেক চাইডে 2 ভাগ কৰি লৈছোঁ, গতিকে 36ক 4 ভাগ কৰিলে 9 পাম। আমাৰ বডিটো ল'ব লাগিব 9 হ'লে 9 4 গুণ 36। আৰু ইফালে আমি অলপমান মাৰ্জিনৰ কাৰণে কাপোৰ ৰাখি দিছোঁ। এতিয়া আমি এইখিনি গোটেইখিনি কাটি ওলাম আগতে বেক চাইডটো। এইটো আমাৰ বেক পাৰ্টটো। যে বেক পাৰ্টটো আমি চাম পিঠিখন কিমান আছে, আৰু পিঠিখন যিখিনি ডিপ আছে সেইমতে আমি খাৰখন কাটিম। ইফালেও খাৰ কাটিব পাৰোঁ, ইফালেও খাৰখন কাটিব পাৰোঁ। এতিয়া আমি চাম পিঠিখন কিমান ডিপ আছে। মই ইয়াতে খাৰৰ জোখটো লিখা নাই, খাৰখন হ'ল 14 হয় খাৰখন, আৰু বেকটো আছে 7। মই আপোনালোকক আগতে বুজাইছোঁ কেনেকৈ আমি কমাই আহিব লাগে খাৰৰ পৰা। ডিঙি যেতিয়া আমাৰ সৰু ডাঙৰ হয় তেতিয়া আমাৰ খাৰখনৰ পৰা কমা বাঢ়া হৈ যায়। সেই চাৰ্টখনৰ মতে আমি যদি ডিঙি 14, খাৰখন যদি 14,
তেতিয়া বেক ডিঙি 7 আছে, তেতিয়া আমি কিমানখিনি কমাব লাগিব? আমি মেইন খাৰৰ পৰা আমি 1.5 ইঞ্চ বা 1 ইঞ্চ কমাব লাগিব। যিহেতু 7 আছে ইয়াতে, আমি 1 ইঞ্চ কমাই দিম মেইন খাৰৰ পৰা। এইটো আমাৰ মেইন খাৰখন 7 মানে ইফালে 7 সিফালে ফল্ড কৰা আছে 14। আমি খাৰখন পালোঁ 14, মেইন খাৰ 14, আমি তাৰে আধা ল'লোঁ 7। ইফালে আমি 7ত ইয়াতে আমি এটা দাগ দি ল'লোঁ 7। আৰু এতিয়া যিহেতু খাৰখন আছে 7, বেকটো যিহেতু 7 আছে, আমাৰ চাৰ্টখনৰ মতে পিঠি যদি মেইন খাৰৰ পৰা যদি আমাৰ পিঠিখন 4 হয়, তেতিয়া আমি 1/2 ইঞ্চ কমাব লাগিব। আৰু তাৰপিছত যদি 6 হয় খাৰখন, পিঠিখন যদি 6 হয়, মেইন খাৰৰ পৰা আমি 1 ইঞ্চ কমাব লাগিব। আৰু যদি 8 হয়, তেতিয়া আমি 1.5 ইঞ্চ কমাব লাগিব। সেইমতে এইটো যিহেতু 7 আছে, আমি 1 আৰু 1.5ৰ মাজত কমাই দিম, মানে 1.25 ইঞ্চ কমাম আমি। 1.25 ইঞ্চিত এটা মাৰ্ক কৰিম আমি এইখিনি কমাই দিম। এতিয়া আমাৰ খাৰখন পালোঁ কিমান? খাৰখন আমি পালোঁ 5.75। আপোনালোকে আপোনাৰ বেগটোৰ মতে, বেগৰ মাপৰ মতে আপোনালোকে খাৰখন ৰাখি দিব। যোনটো ফৰ্মুলা মই দিছোঁ ক্লাছত, সেইমতে আপুনি এইটোৰ জোখত পিঠিৰ জোখত খাৰখন ৰাখিব। আৰু ইয়াতে আমি যিমানখিনি পালোঁ, ইয়াতে আমি কিমান পালোঁ? 6 পালোঁ, অকণমান কম 6ৰ। আমি ইফালেও 6লৈকে এনেকৈ আঁচ দিম আৰ্ম হ'লটো ওলাবৰ কাৰণে। স্কেল ল'ব আপোনালোকে, মই স্কেল আজি লোৱা নাই, স্কেল ল'লে ভাল হয়। এতিয়া ইফালে এনেকৈ এটা আঁচ দিম আৰ্ম হ'লটো ওলাৰ কাৰণে। আমাৰ বডিটো কিমান আছিল? 36, গতিকে 36ৰ 4 ভাগৰ 1 ভাগ 9। আমি ইয়াতে এটা আঁচ দিম এনেকৈ। এইটো আমাৰ মেইন বডিৰ জোখটো। আৰু পিছফালটো বেক চাইড হ'ল 7। 7ত আমাৰ ডিঙিটো হ'ল 7, গতিকে ইয়াতে আমি এটা আঁচ দিম 7ত। এইটো আমি 2.5 ইঞ্চ ৰাখিব লাগে ডিঙিটো। এইটো আপোনালোকে অলপ কমা বেছি কৰিব পাৰে। 2.5 ইঞ্চ যে থাকিব সেইটো নহয়, নিজৰ মতে অলপ কমা বেছি কৰিব পাৰে। হ'ল এইটো আমাৰ পিঠিখন হৈ গ'ল। এতিয়া আমি আৰ্ম হ'লটো কাটিম। আৰ্ম হ'লটো কিমান আছে? 15। আমাৰ এই গলাইটো আমাৰ ৰাউণ্ডটো 15 হ'বই লাগিব। এই ৰাউণ্ডটোতো আপোনালোকক বুজাইছিলোঁ মই ক্লাছত। এইটো ইয়াৰ পৰা আমি 1ত এনেকৈ আঁচ দিম, আৰু এইফালৰ পৰাও 1ত এনেকৈ এটা আঁচ দিম। আৰু এইখিনিত যিমান পাইছোঁ 2.1ত এনেকৈ আঁচ দিলোঁ। এতিয়া আমি এই আঁচটোৰ লগত এই আঁচটো মিলাই এনেকৈ আঁচ দি দিম। এইটো একচুৱেলি স্কেল দি দিব লাগে, যোনটো আমাৰ ফ্ৰেঞ্চ কাৰ্ভ স্কেলখন আছে। স্কেলখন মোৰ অনা নহ'ল, তাত দোকানতে থাকি গ'ল, সেইকাৰণে মই হাতেদি আঁচ দি দিলোঁ। এতিয়া মই এইটো চাম, এইখিনি আমাৰ 15 হৈছেনে নাই। ইয়াতে আমি কিন্তু এইখিনি বাদ দিব লাগিব, কাৰণ এইখিনি আমাৰ চিলাইত গুচি যাব। 1/2 ইঞ্চ আমাৰ ওপৰত চিলাইত গুচি যাব। আমি ইয়াৰ পৰাহে জুখিম, ইয়াৰ পৰা নুজুখোঁ। এতিয়া মই এইটো এনেকৈ ল'ম, এই আঁচডালৰ পৰা অলপ দূৰত ল'ম, কাৰণ আমাৰ চিলাইটো ইফালেহে পৰি যাব। ইয়াতে নিচিলাওঁ, আমি ইয়াতে চিলাম, সেইকাৰণে আমি ইয়াৰ পৰা জুখি যাম এনেকৈ। আমাৰ কিমান হৈছে? অকণমান বেছি হৈছে। আমাৰ হ'ব লাগে 15, আমি পাইছোঁ 16, মানে 8 আৰু সিফালেও 8, 16। গতিকে আমি অকণমান এইটো কমাব লাগিব। এতিয়া কমাবৰ কাৰণে আমি এই আঁচডাল অলপ ওপৰত দি দিম, ওপৰত টানি দিম এনেকৈ। এতিয়া ছেইম প্ৰচেছিং হ'ব, যেনেকৈ আমি এই বস্তুটো 1ত ওপৰত আঁচ দিছিলোঁ, এনেকৈ 1ত এনেকৈ এটা আঁচ দিছোঁ, ইফালেও এনেকৈ 1ত এটা আঁচ দিম। আৰু ইফালে কিমান পালোঁ? 2.25। ইফালেও এনেকৈ 2.25ত এনেকৈ আঁচ দিম। এতিয়া আমি এইডাল আঁচৰ পৰা এইডাল আঁচৰ পৰা এইডাল আঁচ মিলাই দিম এনেকৈ। এতিয়া আমি জুখিম কিমান হ'ল। এতিয়া আমি 15 পাইছোঁ, গতিকে আমাৰ এইডাল হ'ব কাৰেক্ট। এইডাল আমাৰ কাৰেক্ট। আগৰডাল আমাৰ অলপ ডাঙৰ আছিল, আগৰডালত আমি নাকাটোঁ।
এতিয়া আমি এইখিনি কাটি পেলাম। হৈ গ'ল। এতিয়া গলটোও কাটি দিম আমি। হৈ গ'ল যিটো আমাৰ বেক চাইডটো। আৰু ইয়াতে ঠিক এইখিনি জেগাত এনেকৈ দুভাজ কৰিব। দুভাজ কৰি ইয়াতে এটা কাট দিব। ইয়াতে আমাৰ প্লেটটো থাকিব, পিছফালৰ যোনটো প্লেট থাকে সেইটো থাকিব ইয়াতে আমাৰ। এনেকৈ আমি প্লেটটো মাৰি দিব লাগিব। 3.5 ইঞ্চ ইয়াতে প্লেট মাৰিব লাগিব। এইটো হৈ গ'ল। এতিয়া আমি ফ্ৰণ্ট পাৰ্টটো কাটিম। ফ্ৰণ্ট পাৰ্টটো আমি কাটিবৰ কাৰণে আমি বেক চাইডটোৰ ওপৰত বহাই ল'ব লাগিব। ফ্ৰণ্ট চাইডটো আমি ইফালে এইখন হাত ওলাব আমাৰ, আৰু ইফালেও হাত ওলাব। আমি এতিয়া ফ্ৰণ্ট চাইডটো এই চাইডৰ পৰা কাটি দিম। যিহেতু ফ্ৰণ্টত আমাৰ হুক হ'ব, হুকৰ কাৰণে আমি ইয়াতে 1/2 ইঞ্চ এক্সট্ৰা ৰাখি দিম। এনেকৈ ইয়াতে 1/2 ইঞ্চ ৰাখি দিম। আৰু তলৰ ফালে আপুনি 2-3 ইঞ্চ বেছি ৰাখিব, কাৰণ আমাৰ ইয়াতে প্লেট মাৰিব লাগিব আৰু ইফালেদিও আমাৰ প্লেট হ'ব। সেইকাৰণে আমাৰ তলেদি অলপ বেছি ৰাখিব লাগিব। আৰু এই চাইডেও অকণমান বেছি ৰাখিব লাগিব। 1 ইঞ্চতকৈও কম ৰাখিলেও কথা নাই। ইফালে এইখিনি মানে ৰাখিলোঁ মই। এইটো আমাৰ বেক চাইড, এইটো আমাৰ ফ্ৰণ্ট চাইডৰ কাৰণে ৰাখিছোঁ অকণমান বেছি। আৰু ইফালেও অকণমান 1/2 ইঞ্চ বেছি ৰাখিলেও হ'ব, আৰু ইফালে 1 ইঞ্চ বেছি ৰাখিলে হ'ব। টোটেল আমি ফ্ৰণ্ট পাৰ্টটো ইফালে 1, ইফালে 1/2 ইঞ্চ বেছি ৰাখিব লাগিব। আৰু তলেদিও 3 ইঞ্চমান বেছি ৰাখিব লাগিব। 2-3 ইঞ্চ বেছি ৰাখি দিব। এতিয়া আমি যেনেকৈ বেক চাইডটো যেনেকৈ আছে আমি সেনেকৈ এইখিনি ড্ৰ কৰি ল'ম। এনেকৈ। কিন্তু ফ্ৰণ্ট চাইডটো আমি একে ড্ৰ নকৰোঁ। আমি চাই ল'ম আগতে ফ্ৰণ্ট চাইডটো কিবা ডিজাইন আছে নেকি। এইটো ডিজাইন আছে। ফ্ৰণ্ট চাইডটো এনেকুৱা হ'ব। আৰু ফ্ৰণ্ট চাইডৰ ডিপটো 7, গতিকে আমি 7 চাইডাম ক'ত হয়, ইয়াতে হয় 7। আৰু আমাৰ ডিজাইনটো আছে এইটো চুইটহাৰ্ট নেট বুলি কয়। আমি এনেকৈ আঁকি দিলোঁ ডিজাইনটো। এতিয়া আমি বেক পাৰ্টটো গুচাই দিম। এতিয়া আমি ফ্ৰণ্ট চাইডটোত যে এই বস্তুটো যে আমি বেক চাইডত যোনটো আমি এনেকৈ ড্ৰ কৰিছিলোঁ, ড্ৰ কৰি যেতিয়া আমি আৰ্ম হোলটো পাইছোঁ, এই বস্তুটো আমি ইয়াতেও ড্ৰ কৰিম। আপোনালোকে যদি এনেকৈ নোৱাৰে স্কেল দি ড্ৰ কৰি ল'ব। ছেইম যেনেকৈ আমি এইটোৰ জোখত এইটো আঁকিছিলোঁ, তাতে বেক চাইডত যেনেকৈ ড্ৰ কৰিছিলোঁ ইয়াতেও কৰিব। যে তাতেতো আমি ইয়াৰ পৰা ইয়ালৈকে 1 ইঞ্চি মাৰ্ক কৰিছিলোঁ, এনেকৈ 1 ইঞ্চিত মাৰ্ক কৰিছিলোঁ। ইয়াতে কিন্তু আমি 1/2 ইঞ্চিত মাৰ্ক কৰিম। এইখিনিত মাৰ্ক কৰি আমি ইয়াৰ পৰা এনেকৈ মাজেদি লৈ যাম। আৰু ইফালে গৈ 1 ইঞ্চ নহয়, ইফালে 0.75 ইঞ্চলৈকে আমি তললৈ নমাই যাম। এই বস্তুখিনি এনেকৈ নমাই ইয়াতে লগাই দিম এনেকৈ। আৰু এতিয়া আমি চাম আমাৰ পইণ্টটো কিমানত আছে। পইণ্ট আছে 10ত। গতিকে আমি ইয়াতে 1/2 ইঞ্চ ৰাখি দিম, কাৰণ ইয়াতে আমি চিলাই দিম। চিলাইখিনি আমি নধৰোঁ। চিলাইৰ তলৰ পৰা আমি জুখি যাম 10 ইঞ্চ ক'ত আছে। 10 ইঞ্চ ইয়াতে আমাৰ হ'ব পইণ্ট। আৰু যদি বডি 36 হয়, আপোনালোকক মই চাৰ্টখন দিছিলোঁ, বডি যদি 36 হয়, আমাৰ পইণ্টটোৰ ডটৰ দুটাৰ মাজত দূৰত্ব কিমান হ'ব, সেইমতে আমি ইয়াতে ডট দুটাৰ মাজত দূৰত্ব আছিল 7, বডি যদি 36 হয়, তেতিয়াহ'লে আমি 7ৰ আধা 3.5
আমি 3.5 ল'ব লাগিব। আৰু এইখিনি যিহেতু আমাৰ চিলাইত যাব, আমি এইখিনি নধৰোঁ, হাফ ইঞ্চটো নধৰোঁ, আমি ইয়াৰ পৰা ধৰিম 3.5 ইয়াতে, ইয়াৰ পৰা ইয়াতে 10 হয় আৰু ইয়াৰ পৰা ইয়াতে 3.5 হয়। গতিকে আমাৰ মেইন পইণ্টটো হ'ব ইয়াতে। এতিয়া আমি ইয়াৰ পৰা চিধাই ইয়ালৈকে এডাল আঁচ টানি দিম আৰু ইয়াৰ পৰা চিধাই আমি ইয়ালৈকে এডাল আঁচ টানি দিম। হৈ গ'ল। এতিয়া আমি এইটোতো আমাৰ মেইন পইণ্টৰ জোখ এইটো। ইয়াৰ পৰা আমি ইফালে 1 ইঞ্চ তলৰ পৰাহে প্লেটটো ডিপ কৰিম, দবাই যাম এনেকৈ। এইটো 1 ইঞ্চ তলৰ পৰা, ইয়াৰ পৰা আৰু এই চাইডে আমি 1.5 ইঞ্চ মাজত গেপ দি আমি প্লেটটো ড্ৰ কৰিম। আৰু যেনেকৈ আমি ড্ৰ কৰিম সেনেকৈ আমি চিলাই যাব লাগিব। চিলাইৰ ভিডিঅ'টো মই নেক্সটত দি আছোঁ। ইয়াতে আমি 0.25 আমি ইফালে 0.25, ইফালে 0.25, মানে 0.25 আমি দবাম এই চাইডত। ইয়াতে বেছি নদবাম আমি, ইফালে 0.25 ইফালে 0.25 দবাম। আৰু এইখিনি আমি 1.5 ইঞ্চ বাদ দি ইয়াৰ পৰা সেনেকৈ আমি প্লেটটো দবাই যাম। আৰু ইফালে 1 ইঞ্চ বাদ দি ইফালে কিন্তু আমি 1 ইঞ্চিলৈকে দবাব পাৰিম। আৰু যদি হেভি হয় ব্ৰেষ্ট চাইজ, তেতিয়া আমি 1.25লৈকে দবাব পাৰিম। ইয়াতে যিহেতু বেছি হেভি নহয়, 36 বডি, গতিকে আমি 1 ইঞ্চ ইফালে 1 ইঞ্চ দবাই দিম। এতিয়া আপোনালোকে স্কেলৰ সহায়ত এইখিনি ধুনীয়াকৈ এনেকৈ আঁচ দি ল'ব। হৈ গ'ল। আৰু এতিয়া এইটো মেইন ডটটো হয়, আৰু ইয়াৰ পৰা আমি যিহেতু প্লেটটো ভাঙি যাম, গতিকে এই দুটাৰ মাজত আপুনি এই চাইডৰ যোনটো প্লেট আছে সেইটো দি দিব। এইটো আপুনি 2 ইঞ্চ দূৰত দিব, ইয়াৰ পৰা 2 ইঞ্চ দূৰত আঁচডাল দিব, তাৰ পৰা এনেকৈ ড্ৰ কৰি যাব। ইফালে আমি হাফ ইঞ্চ দবাই যাম ইফালে, কিন্তু ইফালে 0.25 দবাম। ইফালেও চেম, ইফালে আমি ইয়াৰ পৰা 3 ইঞ্চ দূৰত এনেকৈ আঁচ টানিম আৰু এনেকৈ আঁচডাল দি দিম এনেকৈ। ইফালেও আমি হাফ ইঞ্চ প্লেটটো মাৰি দিম। এতিয়া আমি এইটো কাট কৰি ওলাই দিম। এতিয়া আমি এই পাৰ্টটো এনেকৈ লৈ ইয়াতে এনেকৈ দি দিম, তেতিয়া এইখিনি আঁচ আমাৰ ইয়াতে বহি যাব। সামান্য হৈছে, এতিয়া আমি ডিপ কৰি দি দিম। হৈ গ'ল। এতিয়া আমি মাজৰখিনি কাট কৰি দিম। আমি যেতিয়া প্লেট মাৰিম এইখিনি এনেকুৱা হ'ব, ইফালে এনেকুৱা হ'ব, ইফালেও এনেকুৱা হ'ব আৰু ইফালে এনেকুৱা হ'ব। তেতিয়া আমাৰ এই শ্বেপটো উঠি আহিব এনেকৈ। বুজি পালে আপোনালোকে এইটো কাটটো? এতিয়া আমি আৰ্ম হোলটো কাটিম, স্লিপখন কাটিম আমি। এইটো স্লিপৰ কাৰণে কাপোৰ আছে, এই টুকুৰা, আৰু ইফালে 2 টুকুৰা বাচিছে।
এইটো আমি এনেকৈ দুই ফাৰ্ষ্ট আপুনি ফাৰ্ষ্ট কৰি কাটিব পাৰে। মই দুটা শ্লিপ একেলগে কাটি ল'ম। শ্লিপখন আছে আমাৰ দীঘল 10 আৰু আৰ্ম হলৰ জোখটো আছে 15। এতিয়া আমি আগতে 10 দীঘলটো ওলাই ল'ম। আমাৰ কাপোৰ অলপমান কম আছে, তথাপিও চলি যাব। 11 আছে, হৈ যাব। হাফ ইঞ্চ আমাৰ চিলাইত গুচি যাব, 10 ইঞ্চ ওলাই যাব। এতিয়া মই চিধা কৰি লৈছোঁ কাপোৰটো আগতে। ইফালে কিমান আছে আমাৰ আৰ্ম হলটো 15ৰ আধা 7.5, আমি ইফালে 7.5 ল'ম। আমি তাত বেছিখিনি আমি কাটি দিম। যিখিনি শ্লিপত আমি যিখিনি আৰ্ম হলৰ জোখটো লওঁতে যিখিনি পাম, শ্লিপখন কাটোতে আমি সেইখিনিয়ে ল'ম। 15 পাইছোঁ আমি, এই গোটেই কাপোৰটো আমি 15 লৈছোঁ। অকণমান বেছি আছে, কাটি দিম। এইটোৱে এখন হাতৰ কাৰণে হ'ল। এতিয়া আৰু এখন হাতৰ কাৰণে ওলাম আমি। এই এখন হাত, এইটো আমি এনেকৈ জুখি ল'ম। এতিয়া দুখন হাত একেলগে ভাঁজ কৰি দিম। শ্লিপখনৰ জোখতে আপোনালোকক মই কৈছিলোঁ, যদি আমাৰ বডি চাইজ 36 হয়, 32ৰ পৰা 36 হয়, তেতিয়াহ'লে আমি ইফালে 3.5 ইঞ্চত আঁচ দিম। ইফালে আঁচ কিহৰ কাৰণে, আমি যে আৰ্ম হলটো যে আমি এনেকৈ যে কাটিম, তাৰ কাৰণে আমি এইটো কিমান ইফালে আমি কিমানখিনি বেকাকৈ আনিম, তাৰ কাৰণে এইটো জোখ দিছিলোঁ। যদি 36লৈকে বডি হয়, 30ৰ পৰা 36লৈকে বডি হয়, তেতিয়াহ'লে আমি 3.5 ইঞ্চ আমি ইফালে আহিম, এইটো বেকা কৰি আহোঁতে। আৰু ওপৰৰ পৰা আমি 7.5 পাইছোঁ, আৰ্ম হলটো 15 পাইছোঁ, 15ৰ আধা লৈছোঁ 7.5। 7.5ৰ পৰা আমি 1 ইঞ্চ কমাই দিলে কিমান হ'ব, 6.5। আমি ইয়াতে 6.5 তেনেকৈ আঁচ দিম। এইটো যিকোনো বডিতে 1 ইঞ্চ আমি কমাই ল'ম। তেতিয়া আমি ৰাউণ্ডটো দিম, ৰাউণ্ডটো আমি ইয়াত নলগাওঁ, ইয়াত লগাই দিম। এইটো ৰাউণ্ডটো ইয়ালৈকে লগাই দিম। এতিয়া ইয়াতে স্কেলখন লাগিব আমাৰ, যিখন আমাৰ স্লিভ কাৰ্ভ বুলি কয়, সেই স্কেলখন লাগিব। এইখন স্কেলখন, এই স্কেলখন আমি বহাই দিম, ইয়াতে লগাই দিম আৰু ইয়াতে লগাই দিম, এইটো পইণ্টত এনেকৈ এতিয়া ড্ৰ কৰি দিম। এই পইণ্টত আমি লগাই দিছোঁ। তলেদি যিমান দূৰ যায় যাব, কিন্তু আমাৰ মেইন হ'ব 3.5, ইয়ালৈকে আহিব লাগে। ইয়াৰ পৰা ইয়ালৈকে 3.5 হ'ব লাগিব। আৰু ইফালে আমি যিহেতু 7.5 আছিল, আমি 1 ইঞ্চ কমাই 6.5 লৈছোঁ। আৰু ইফালে আমাৰ ৰাউণ্ডটো কিমান আছিল, 9 হ'লে 9ৰ আধা 4.5। ইয়াতে হ'ব আমাৰ মেইন জোখটো। আমি 1.5 ইঞ্চ ৰাখি দিলোঁ মেজাৰমেণ্ট কিহৰ কাৰণে, লুজিঙৰ কাৰণে। এতিয়া আমি ইয়াতে এনেকৈ আঁচ দি দিলোঁ। এইটো আমাৰ মেইন হ'ল, এইটো মেইন আৰু এইটো মেইন, আৰু এইখিনি আমি লুজিঙৰ কাৰণে ৰাখি দিছোঁ। এতিয়া আমি শ্লিপখন কাট কৰি দিম। হৈ গ'ল আমাৰ এইখন শ্লিপ। ইয়াতে মাজত এটা এনেকৈ কাট কৰি দিম। শ্লিপ যেতিয়া আমি লগাম, তেতিয়া ঠিক মিডিলৰ পৰা লগাব লাগিব, খাৰৰ মিডিল আৰু শ্লিপৰ মিডিল
সেইটো আমি চাই লগাব লাগিব। সেইকাৰণে আমি এইটো কাট কৰি থৈ দিছোঁ ইয়াতে, যাতে আমি চিলাইৰ সময়ত বুজি পাওঁ ইয়াতে আমাৰ মিডিল হয়। আজিলৈ ইমানে। নেক্সট ভিডিঅ'ত মই জনাম ব্লাউজটো কেনেকৈ চিলাম আমি। নেক্সট ভিডিঅ'টোত এইটো ব্লাউজে আমি চিলাই কৰাটো দেখুৱাম। আজিলৈ ধন্যবাদ।